ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আংশিক মাটিকালিৰে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান গঠিত হৈছে। ডিব্ৰু নদীৰ উত্তৰ পাৰৰ সীমাৰে আবৃত হোৱাৰ কাৰণে আৰু ডিব্ৰু-চৈখোৱা ঘাটৰ ওচৰত অৱস্থিত কাৰণে ৰাষ্ট্ৰীয় উদ্যানখনৰ নামকৰণ কৰা হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু আৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা। উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী, পূবে আছে অনন্ত নলা, দক্ষিণে আছে ডিব্ৰু নদী, পশ্চিমে আছে ডিব্ৰু নদী আৰু ব্ৰহ্মপুত্ৰ নদী। ডিব্ৰু আৰু চৈখোৱা এই দুয়োখন বনাঞ্চলক 1890 আৰু 1929 চনত চৰকাৰীভাৱে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত দুয়োখন সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী কিছু এলেকা সামৰি 1995 চনত 340 বৰ্গ কিলোমিটাৰ এলেকাৰে ডিব্ৰু-চৈখোৱা অভয়াৰণ্য ঘোষণা কৰা হৈছিল। ক্ৰমাগতভাৱে 1997 চনত 340 বৰ্গ কিলোমিটাৰ অঞ্চলক মুখ্য অঞ্চল আৰু ইয়াৰ চৌপাশৰ 425 বৰ্গ কিলোমিটাৰ নিৰপেক্ষ অঞ্চল হিচাপে লৈ 765 বৰ্গ কিলোমিটাৰ অঞ্চলক ডিব্ৰু-চৈখোৱা সংৰক্ষিত জৈৱমণ্ডল হিচাপে ঘোষণা কৰা হৈছিল। পুনৰ 1999 চনত বৰ্তমান 340 বৰ্গ কিলোমিটাৰ অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰা হৈছিল। ইয়াৰ জলবায়ু নাতিশীতোষ্ণ, বাৰ্ষিক গড় বৃষ্টিপাত 2300 মিলিমিটাৰৰ পৰা 3800 মিলিমিটাৰ পৰ্যন্ত হয়। ইয়াত জুন, জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ মাহত বেছিকৈ বৃষ্টিপাত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ শীতকাল আৰু জহকালৰ গড় উষ্ণতা পাৰ্থক্য 7 ডিগ্ৰী চেলছিয়াছৰ পৰা 34 ডিগ্ৰী চেলছিয়াছলৈকে হোৱাৰ তথ্য পোৱা যায়। জুলাই আৰু আগষ্ট মাহত আটাইতকৈ বেছি গৰম আৰু ডিচেম্বৰ আৰু জানুৱাৰী মাহত আটাইতকৈ বেছি ঠাণ্ডা হয়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰা পোৱা উদ্যান। এই উদ্যানখন হৈছে অসমৰ ৰাজ্যিক চৰাই আপুৰুগীয়া দেওহাঁহৰ আৱাসভূমি। এইবিলাকৰ উপৰিও ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ চৰকাৰে ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি দিয়া লুপ্তপ্ৰায় শিশুৰ বাসস্থান। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ যোৱাৰ ফলত কিছুমান সৰু-বৰ জলাশয় সৃষ্টি হৈছে। এই জলাশয়বোৰত নাৱেৰে পক্ষী নিৰীক্ষণৰ সুব্যৱস্থা আছে। ডিব্ৰু, দিহিং, লোহিত, কুন্দিল, চিয়াং আদি নদীয়ে উদ্যানখনক আগুৰি আছে। অসমত পোৱা 960টা মান প্ৰজাতিৰ পক্ষীৰ ভিতৰত ডিব্ৰু-চৈখোৱাত 385টা প্ৰজাতি পক্ষী পোৱা যায়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশৰ বাবে বন বিভাগৰ ৱাইল্ড লাইফ উইংৰ পৰা লিখিত অনুমতিৰ আৱশ্যক। পৰ্যটকৰ বাবে প্ৰৱেশ পথ দুটা হৈছে গুইজান ঘাট, তিনিচুকীয়াৰ পৰা 10 কিলোমিটাৰ দূৰত, আৰু চৈখোৱা ঘাট।